শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত হৰি গুণ ভাগৱত সাৰ হৰিৰ কীৰ্তন কৰি পুষে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল। জয় শ্ৰীমন্ত শংকৰদেৱ শংকৰ জয় জয় লখিমপুৰ জিলা শাখাৰ জয় জয় ৰঙিয়া জিলা শাখাৰ জয় জয় ৰঙিয়া জিলা শাখাৰ জয়। হয়, আমি ফুলবাৰী লালুক নাওবৈচা আঞ্চলিক শাখা লখিমপুৰ জিলা শাখা কৃষ্ণ মাধৱ প্ৰাথমিক শাখাৰ আমি একান্ত সংগী আৰু আমাৰ শহীদ বান্ধৱ শ্ৰীযুত জিতেন চালৈবাব তেখেত ৰঙিয়া জিলা শাখাৰ তেখেত মানে আহিছে আমাক এই লখিমপুৰ জিলা শাখাৰ পৰা পদযাত্ৰাৰে আমাক আগবঢ়াই নিবলৈ কৃষ্ণ। হয়, আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ কৃষ্ণ মাধৱ প্ৰাথমিক শাখাৰ পৰা আমাৰ মূলৰ অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ কৃষ্ণ। সময় এতিয়া গৈ থাকোঁ, আমি যোৱা সময়তো আমি ক'ব নোৱাৰোঁ, হ'লেও 6 দিন 7 দিনৰ ভিতৰত আমি পামগৈ। কিয়কি হয়, খোজকাঢ়ি গৈ থাকিম, আমি পদযাত্ৰাই গৈ থাকিম। কৃষ্ণবাব, মোৰ নাম জিতেন খালৈ। মই ৰঙিয়া জিলা শাখাৰ মাধৱদেৱ আঞ্চলিক শাখাৰ পৰা আহিছোঁ। মই লখিমপুৰ জিলালৈ আহিলোঁ, এই বাপজনক নিবলৈ আহিছিলোঁ প্ৰশান্ত পাঠক বাপক। সেয়ে আমি কালি ৰাতিপুৱা 8 বজাৰ পৰা আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। আহি আমি হাৰমতি পালোঁ। হাৰমতিত নিশা আমি ৰোহিণী বৰা বাপ এজনৰ গৃহতে থাকিলোঁ। এতিয়া আমি ৰোহিণী বৰা বাপৰ গৃহৰ পৰা আমি অভিমুখে ৰাওনা হৈছোঁ। এতিয়া বাটত আহোঁতে আমি ইয়াতে শংকৰদেৱ সংঘৰ নামঘৰ দেখিলোঁ। নামঘৰ দেখা পাই আমি ৰ'লোঁ আৰু ইয়াতে আপোনাক লগ পাই আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱন্তই কৃপা কৰিব। আমি অধিৱেশনলৈ যোৱাৰ আমাৰ উদ্দেশ্য হৈছে এইটো যে যিটো সমন্বয় গঢ়াৰ বাবে আমি পদপথে যাত্ৰা কৰিছোঁ। আমাক বিভিন্ন বাপ আহি আমাক বাটত আদৰণি জনাইছে আৰু আহি বহুত মৰম পাইছোঁ। মানুহে বাটে বাটে পানীৰ বটল দিছে, কোনোবাই চাহ খুৱাইছে, কোনোবাই তামোল খুৱাইছে, বিভিন্ন সামগ্ৰীৰে আমাক সহায় কৰিছে আৰু আমাক যোৱাৰ কাৰণে উদ্যগনি জগাইছে। বাটত কিবা অসুবিধা হ'লে আমাক জনাবলৈ দিছে। আমি এই সুযোগতে আমি মাননীয় পদ্ম হাজৰিকা আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা দেৱলৈ আমি এটা বাৰ্তা পঠাবলৈ বিচাৰিছোঁ। তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ কাৰণে যি কাম কৰি আছে, অহৰ্নিশে দিনে ৰাতি যি কাম কৰি আছে, বাপজনাই আমাৰ মূল কাণ্ডাৰী। গতিকে বাপজনক আমি সেৱা জনাইছোঁ এই লখিমপুৰ জিলা শাখাৰ পৰা। এই বাপজনাই যেনেকৈ লাগি আছে যাতে আমাৰ অধিৱেশনত সাফল্যমণ্ডিত কৰে আৰু ভকত বৈষ্ণৱে যাতে কোনো কষ্ট নোপোৱাকৈ সেই ঠাইৰ পৰা আনন্দ মনে আঁতৰি যাব পাৰে। গতিকে বাপজনলৈ আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু মহামান্য চৰকাৰে যি ৰাস্তা বনাইছে, আমি ৰাস্তাত খোজকাঢ়ি আমাৰ বহুত আনন্দ লাগিছে। কি বিশাল ৰাস্তা বনাইছে। এই সুযোগতে